ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব দেওবাৰে মধ্যৰাতি 12:54 পৰ্যন্ত। তাৰপিছত পূৰ্ণিমা আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতি 11:10 পৰ্যন্ত। তাৰপিছত শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:18 পৰা 10:35 পৰ্যন্ত, আকৌ 11:53 পৰা 12:35 পৰ্যন্ত, আকৌ 1:53 পৰা 2:11 পৰ্যন্ত, আকৌ 3:44 পৰা 5:17 পৰ্যন্ত, আকৌ 6:03 পৰা 7:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:08 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:34। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি চলক। ইয়াৰ ফলত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব আৰু ঋণ দিয়া ধন আজি ঘূৰাই পোৱাৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি দেখা পাব। গতিকে আপুনি চেষ্টা কৰিব এই দিশত ঘূৰাই ল'বলৈ। আৰু অভিজ্ঞ ব্যক্তিৰ লগত কথা পাতিলে আজি পৰিয়ালৰ সমস্যাসমূহ সমাধান হোৱা পৰিলক্ষিত হ'ব, যাৰ ফলত আপুনি শান্তি অনুভৱ কৰিব পাৰিব। আৰু পুৰণি কাজিয়াবোৰো আপোনালোকে সমাপ্ত কৰিব পাৰিব, যাতে সেইবোৰ পুনৰ উত্থাপন নহয় তাৰ প্ৰতি গুৰুত্ব দিব। গতিকে বিতৰ্কৰ পৰিস্থিতিৰ পৰা সম্পূৰ্ণ আঁতৰি থকাটোৱে বৰ্তমান সময়ৰ বাবে আপোনাৰ ভাল হ'ব। কেতিয়াবা আপোনাৰ সন্দেহ কৰাৰ স্বভাৱে আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু পাৰিলে এই অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। বিশেষকৈ আজি লেনদেনৰ ক্ষেত্ৰত আপুনি কাকো আজি বেছি বিশ্বাস নকৰিব, বিশেষকৈ আপোনাৰ অচিনাকি মানুহক, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক থাকিব। ব্যৱসায়ত সকলো কাম ভালদৰে চলি থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব, কিন্তু আনৰ ওপৰত বেছি নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে কামটো নিজে শেষ কৰিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ বৰ্তমান সময়ত যদি নিজৰ ওপৰত আপুনি ভৰসা নকৰে তেতিয়াহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান বিশৃংখলৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনাৰ সামৰ্থ্য অনুসৰি আপুনি কামবোৰ কৰি যাবলৈ চেষ্টা কৰক আৰু কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়িবলৈ যত্ন কৰক। তেওঁলোকৰ পৰা আপুনি সঠিক ফলাফল পাব যদিহে আপুনি নিজৰ কৰ্মক্ষমতা ভালদৰে ব্যৱহাৰ কৰিব পাৰে আৰু কৰ্মচাৰীসকলকো আপুনি স্বাধীনতা প্ৰদান কৰে। তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি স্থিৰতা থাকিব আৰু কামবোৰ আপুনি আৰামত কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব পৰিৱেশ আৰু লগতে আপোনালোকৰ সহকৰ্মীৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। স্বামী স্ত্ৰীয়ে আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰৰ ব্যৱস্থা সুখদায়ক কৰি ৰাখিব পাৰিব, কিন্তু তথাপিও নিজৰ ক্ষেত্ৰত অলপ বিসংগতিৰ যেন অনুভৱ হ'ব, কিন্তু আপোনালোকৰ পাৰস্পৰিক বুজাবুজিয়ে এইবোৰ সমাধান কৰি ল'ব। আৰু সন্তানৰ ফালৰ পৰা আপোনালোকে অলপ গুৰুত্ব দিব লাগিব, কাৰণ সন্তানে আজি কিছুমান সমস্যাত জৰ্জৰিত হ'ব পাৰে। সেইবাবে আপোনালোকে যদি এই ক্ষেত্ৰত অলপ সাৱধান হয় বা তেওঁলোকক যদি গুৰুত্ব দিয়ে তেনেহ'লে তেওঁলোকৰ যি সমস্যা আছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব আৰু তেওঁলোকেও সকাহ অনুভৱ কৰিব মানসিকভাৱে আৰু তেওঁলোকৰ কামবোৰো ইতিবাচক হৈ উঠিব। গতিকে চেষ্টা কৰিব যাতে ঘৰৰ যিবোৰ ব্যস্ততা আছে তাৰ পৰা অলপ সময় হ'লেও আপোনালোকৰ সন্তানৰ ফালে দিবলৈ, যাতে সন্তানে কোনো ক্ষেত্ৰত অসুবিধা অনুভৱ নকৰে। ঘৰৰ ক্ষেত্ৰত আজি বয়োজ্যেষ্ঠসকলে আপোনাক বহু ধৰণৰ সহায় কৰিব। তেওঁলোকৰ পৰামৰ্শ যদি আপুনি মানি চলে আজি তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল ফল দিব আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু বিফলতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত যদি আপোনালোকে সুসংগঠিত হৈ থাকে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, কিন্তু তথাপিও অলপ দূৰত্ব বজাই ৰাখিব আজিৰ দিনটোত, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কথা বতৰা অলপ উত্তেজনাপূৰ্ণ হৈ উঠিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ কামত মনোনিৱেশ কৰাটোৱে বেছি ভাল হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু তথাপিও আপোনালোকে যিসকল ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগী তেওঁলোকে দৈনন্দিন কাৰ্যকলাপবোৰ ভালদৰে যত্ন সহকাৰে কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু লগতে
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰাটো ভাল হ'ব আৰু সময়ে সময়ে চেকআপ আদি কৰাই থাকিলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সৃষ্টি নহয় গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া বৃষ ৰাশি জাতকৰ আজি দিনটোৰ ভিতৰত কিছুমান প্ৰত্যাহ্বান আহিব কিন্তু আপোনাৰ প্ৰচেষ্টাৰে এইখিনি সময় আপুনি ভালদৰে পাৰ কৰিব পাৰিব আৰু সময়বোৰ আপোনাৰ পুনৰ ভাল হৈ পৰিব আৰ্থিক অৱস্থাৰ উন্নতি হোৱা দেখা গৈছে গতিকে বৰ্তমান সময়ত আপুনি আৰ্থিক দিশত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাই গতিকে আপুনি নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাওক আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক যাতে কোনো ধৰণৰ আপোনালোকৰ বেয়া প্ৰভাৱ নপৰে যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অতি অনুকূল হৈ আছে গতিকে নতুন কামৰ বিষয়ে যদি আপোনালোকে ভবা চিন্তা কৰিছিলে তেনেহ'লে আজি সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক লগতে প্ৰভাৱশালী ব্যক্তিৰ সহযোগিতা আপোনাৰ ওপৰত থাকিব গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিবলৈ চেষ্টা কৰক আৰু তেওঁলোকে যিদৰে কয় পৰামৰ্শ দিয়ে সেইমতে আপুনি আগবাঢ়িবলৈ চেষ্টা কৰিব আপোনাৰ সামাজিক বা ৰাজনৈতিক ভাৱমূৰ্তি আজি ভাল কৰি ৰাখক কাৰণ সেইবোৰৰ পৰা আপোনাৰ ভাল সুবিধা হোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত আপোনালোকে সুসংগঠিত পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপুনি বিভিন্ন ধৰণৰ সুযোগো লাভ কৰিব ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক তিক্ততা আহিব নিদিব কাৰণ তেওঁলোকৰ সৈতে যদি সম্পৰ্ক বেয়া হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত অলপ দুৰ্বলতা অনুভৱ কৰিব পাৰে বা আপুনি যিখিনি সহযোগিতা পাব লাগে আপোনাৰ ওচৰ চুবুৰীয়াৰ পৰা সেইখিনি আপুনি নাপায় গতিকে সদায় তেওঁলোকৰ সৈতে সম্পৰ্ক ভালকৈ ৰাখিব ইয়াৰ ফলত আপোনালোকে শক্তিশালী অনুভৱ কৰিব পাৰিব মানসিক শান্তি পাবলৈ হ'লে আজি কোনো ধৰ্মীয় স্থানত কিছু সময় কটাওক ইয়াৰ জৰিয়তে আপোনালোকে সমৃদ্ধি লাভ কৰিব আৰু লগতে সিদ্ধান্তবোৰো ভালদৰে ল'ব পাৰিব যদি আপুনি ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব আৰু এনেদৰে যদি আপোনালোকে তথ্য সহকাৰে আগবাঢ়ে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ উন্নতি লাভ কৰাটো নিশ্চিত হ'ব কৰ্মচাৰীসকলৰ সিদ্ধান্তকো আজি গুৰুত্ব সহকাৰে ল'ব বা অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত নিশ্চিতভাৱে আপুনি মানসিকভাৱে সকাহ পাব আৰু ব্যৱসায়িক ক্ষেত্ৰখন আগবাঢ়ি যোৱাটো সক্ষম হ'ব বৰ্তমান সময়ত আপুনি ডাঙৰ অৰ্ডাৰ পোৱাৰো সম্ভাৱনা আছে গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত নিজে উপস্থিত থাকিবলৈ চেষ্টা কৰিব কাৰণ বৰ্তমান সময়ত সেইবোৰ আপুনি ৰূপায়ণ কৰোঁতে আপোনাৰ গুৰুত্ব বাঢ়ি যাব নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ প্ৰতি গুৰুত্ব বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকক প্ৰশংসা কৰিব আৰু তেওঁলোকৰ কামৰ নতুন দায়িত্ব আজি লাভ কৰাৰ সম্ভাৱনা আছে আজি আপুনি আৱেগক ভাৰসাম্যতা বজাই ৰাখি বা নিয়ন্ত্ৰণ কৰি ৰাখি আপুনি চলিবলৈ চেষ্টা কৰিব কাৰণ আৱেগৰ বশৱৰ্তী হৈ আপোনালোকৰ আজি পাৰিবাৰিক সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা আছে গতিকে বৰ্তমান সময়খিনি অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব আৰু কোনো বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে যাতে আকৰ্ষণ বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব নহ'লে আপোনাৰ ব্যক্তিগত জীৱনৰ লগতে আপোনাৰ পাৰিবাৰিক জীৱনো বেয়া হ'ব পাৰে সেইবাবে এইবোৰ সমস্যাৰ সৃষ্টি নোহোৱাকৈ আপুনি চলিবলৈ চেষ্টা কৰিব যাতে আপুনি সুসংগঠিত হৈ চলে আৰু লগতে আপুনি মানসিক অৱস্থা ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে আগবাঢ়ি যাবলৈ সফলতা অৰ্জন কৰিব পাৰিব আৰু প্ৰেমৰ সংগীৰ সৈতে একেলগে গ'লে তেওঁলোকৰ সম্পৰ্কত মধুৰতাও বৃদ্ধি পোৱা দেখা যাব স্বাস্থ্য আজি ভালে দেখা গৈছে কিন্তু তথাপিও আপুনি আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব যাৰ ফলত আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব পাৰে সেইবাবে যত্ন কৰিব যাতে আপোনাৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ আৰু কোনো ধৰণৰ যাতে নেতিবাচক প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব সেই ক্ষেত্ৰত আপুনি নিজৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মিথুন ৰাশি জাতকৰ আজি অধ্যয়ন গৱেষণা লিখা আদি কামৰ বাবে যিসকলে জড়িত হৈ আছে তেওঁলোকৰ আজি ভাল সময় গতিকে আজি আপোনালোকে কিছু ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম সেইবোৰ চলাই যাবলৈ যত্ন কৰক পাৰিবাৰিক বিষয়ত আপোনাৰ মতামতক বা পৰামৰ্শক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত কিছু ভাল প্ৰতিফলনো দেখা পাব গতিকে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ আৰু সুসংগঠিতভাৱে ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব যেতিয়া আপোনাৰ সন্তানে কিবা এটা লাভ কৰিব তেতিয়া আপুনি সুখী অনুভৱ কৰিব আৰু আপোনাৰ পৰিয়ালতো এক আনন্দৰ সৃষ্টি হ'ব গতিকে তেওঁলোকৰ আত্মবিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকৰ সমস্যা সমাধানত আপুনি গুৰুত্ব দিব লাগিব আৰু তেওঁলোকক ভাল কাৰ্যকলাপত জড়িত কৰিবলৈ আপুনি যত্ন কৰিব লাগিব আজি আপুনি আৰ্তজনক সহায় কৰক ইয়াৰ ফলত আপোনালোকৰ যিবোৰ মনৰ শান্তি আছে সেইবোৰ দেখা পোৱা যাব আৰু লগতে আপোনালোকে সুখেৰেও আজিৰ দিনটো কটাবলৈ সক্ষম হ'ব অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব নহ'লে লোকচান বহন কৰিব লগাও হ'ব পাৰে গতিকে বৰ্তমানৰ যি কাৰ্যকলাপ আছে সেইবোৰতে বেছিকৈ আপুনি গুৰুত্ব প্ৰদান কৰক
পূৰ্বতে যিবোৰ ভুল কৰিছিলে সেইবোৰ একেবাৰে আওকাণ কৰি চলক। সেইবোৰৰ পৰা শিক্ষা লৈ বৰ্তমান সময়খিনি আপুনি ভাল কৰিবলৈ যত্ন কৰিব লাগিব। আবদ্ধ বা ঋণ লোৱা ধন উদ্ধাৰৰ বাবে বিশেষ প্ৰচেষ্টা আজি চলালে আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব আৰু এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে সফলো হোৱা দেখা যাব। নিজৰ কেৰিয়াৰক লৈ আজি কিছু বিভ্ৰান্ত হ'ব যুৱক যুৱতীসকলে, সেইবাবে মানসিক শান্তি আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত আজি মনোযোগ দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ত ভাল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মূল চিনাকিসকলক শক্তিশালী কৰক, অৰ্থাৎ যোগাযোগ যাৰ লগত আছিলে তাৰ লগত আপুনি ভাল সম্পৰ্ক বজাই ৰাখক, কাৰণ সেইবোৰৰ পৰা আজি আপোনালোকে চুক্তি পোৱাৰ সম্ভাৱনা অধিক। সম্পত্তিৰ ব্যৱসায়ত ভাল চুক্তি আহিব আৰু গতিকে সেইবাবে আপোনাৰ ব্যৱসায়ত উন্নতিও দেখিবলৈ সক্ষম হ'ব। কিন্তু চুক্তিবোৰ ৰূপায়ণ কৰোঁতে আপুনি কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি লৈ তাৰপিছতহে স্বাক্ষৰ কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ কোনো লোকচান হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে কাৰ্যালয়ৰ কামৰ বাবে ক'ৰবালৈ যাত্ৰা কৰিব লগা হ'ব পাৰে আৰু বৰ্তমান সময়ত আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু যাত্ৰাৰ পথ আজি আপোনালোকৰ ভাল হ'ব আৰু কামত উন্নতিও দেখিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি ভাল হ'ব আৰু ঘৰৰ পৰিৱেশো অনুশাসিত আৰু ভাল কৰিবলৈ আপোনালোকে সক্ষম হ'ব। সেইবাবে আজি পাৰিবাৰিক সুখ শান্তিটো আপোনালোকে কিছু সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক আপোনালোকে ভালদৰে যত্ন লওক, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। এনে কৰিলে তেওঁলোকৰ সহায় আৰু আশীৰ্বাদ অটুট থাকিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। মূৰৰ বিষ বা পেটৰ সমস্যা আজি হ'ব পাৰে, গতিকে গেছ সৃষ্টিকাৰী খাদ্য খোৱাৰ পৰা বিৰত থাকিব। খাদ্যভ্যাস সুসংগঠিত কৰিব আৰু লগতে দৈনন্দিন কাম কাজবোৰ সুষম কৰি ৰাখক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি ঘনিষ্ঠ আত্মীয়ৰ ঠাইত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখা পোৱা যাব আৰু আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব। আপোনাৰ শুদ্ধ কৰ্মশৈলীৰ বাবে আজি আপুনি সমাজত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিব পাৰিব আৰু সমাজতো আপোনাৰ কামবোৰৰ প্ৰশংসা কৰিব। গতিকে সমাজ সম্পৰ্কীয় কামবোৰ আজি কোনো কাৰণতে আওকাণ নকৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো পৰিকল্পনা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ অনাগত দিনবোৰ ভাল হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক ধন ধাৰে দিব লাগে তেনেহ'লে নিশ্চিত হওক যে সেই ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰি ল'ব, অন্যথা সেইবোৰ পাওঁতে আপোনাৰ কিছু জটিলতাৰ সন্মুখীনো হ'ব লগা হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বৃদ্ধি পাব, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। বেয়া স্বভাৱৰ মানুহৰ পৰা অৰ্থাৎ নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আজি আঁতৰত থাকক, নহ'লে তেওঁলোকৰ সংগত থাকিলে আপোনাৰ বদনাম আহিব পাৰে আৰু লগতে আপোনাৰ কামবোৰতো নেতিবাচকতা দেখা পাব। সেইবাবে ভাল মানুহৰ সংগত থাকক, ইতিবাচক ব্যক্তিৰ লগত থাকক, ইয়াৰ ফলত আপোনাৰ কামতো এক উন্নতি দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি বহু কাম হ'ব, কিন্তু আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে মনটো অলপ চিন্তিত হৈ পৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি অলপ সংযমতা আৰু শান্তি বজাই ৰাখক, পৰিস্থিতি আপুনি অনুকূল কৰিবলৈ যত্ন কৰক। সেইবাবে আপুনি আজি অলপ নিজকে সংযত কৰি ৰাখিবলৈ যত্ন কৰিব। কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে ব্যৱসায়িক পৰিকল্পনা কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতিয়ে দেখা দিব। ব্যৱসায়িক দলৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়ক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ অতি সোনকালে তেওঁলোকৰ পৰাও কিছু ভাল অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক বিষয়ত আজি নিজৰ অৱদান বজাই ৰাখক, লগতে নিজৰ ব্যক্তিগত কামতো স্বাধীনতা দিয়াটো জৰুৰী হ'ব। ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যই শান্তি অনুভৱ কৰিব আৰু লগতে আপোনাকো সন্মান প্ৰদৰ্শন কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত বেছি আপুনি নীতি নিৰ্দেশনা নিদিব বা তেওঁলোকক আপুনি কোনো ধৰণৰ নিয়ম জাপি নিদিব। তেওঁলোকৰ স্বাধীনতা মতে কাম কৰিব দিয়ক। কিবা যদি অসুবিধা হয় তেনেহ'লে আপুনি তেওঁলোকক বুজাবলৈ যত্ন কৰক, সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰক। ই আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিব। ইগ' ভাৱ নাৰাখিব, ইগ' ৰখাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব, সেইমতে আপুনি চলিবলৈ আজি যত্ন কৰিব।
প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত যদি মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ বহু ব্যক্তিগত কামত ক্ষতি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ কামতে মনোযোগ দিয়ক। পিছত আপুনি এই ক্ষেত্ৰত আগবাঢ়িলে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। নিজৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখক। অত্যাধিক মানসিক চাপে আজি আপোনাৰ কৰ্মক্ষমতা আৰু স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। সেইবাবে দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ যোগাযোগৰ বৃত্ত বিস্তাৰিত হ'ব আৰু আপোনাৰ জনপ্ৰিয়তাও দেখা যাব। ইয়াৰ ফলত আপুনি প্ৰতিটো কামত অধ্যৱসায়ীৰ বাবে হেঁপাহ থাকিব আৰু লগতে সহায় সহযোগিতাও লাভ কৰিব। কিছু ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনাৰ আজি উপকাৰী বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰত তেওঁলোকৰ পৰা পৰামৰ্শ পাই পেলাই আপুনি আজি আনন্দিত হ'ব, কাৰণ আপোনাৰ কামবোৰ আজি সমাধান লাভ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল থকাৰ ফলত আপুনি ভাল প্ৰতিফলনো দেখা পাব। ঘৰতে আজি কোনো ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰাৰ পৰিকল্পনা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। কাৰোবাৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে পাৰস্পৰিক সম্পৰ্কত এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব আৰু পৰিয়ালৰ সম্পৰ্কীয় কামত কিছু বাধা আহিব পাৰে, কিন্তু এই সময়ত আপোনাৰ কথা বতৰাবোৰ ভালদৰে ৰখাৰ যত্ন কৰিব আৰু কোনো কাৰণতে আপুনি বিচলিত হৈ নাযাব। স্বভাৱত শান্তি বজাই ৰাখিলে আপোনাৰ সন্মান অটুট থাকিব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত বহু কামত আপোনাৰ ব্যস্ততা থাকিব আৰু আপোনাৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক উন্নতিও দেখা পাব। অৱশ্যে ফোন কলৰ জৰিয়তেও আপোনাৰ কামবোৰ আহি থাকিব, অৰ্ডাৰ আদি পাই থাকিব। ইয়াৰ ফলত আপোনালোকৰ আয়ৰ ক্ষেত্ৰত উন্নতি দেখা পাব। বিপণন সম্পৰ্কীয় কামতো আজি আপুনি ভাল সফলতা লাভ কৰিব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰতো অলপ গুৰুত্ব আৰোপ কৰাটো ভাল হ'ব, কিন্তু অবৈধ কামৰ পৰা আঁতৰি থাকিব, অন্যথা আপোনাৰ ওপৰত তদন্ত আদি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানহানিও হ'ব পাৰে। গতিকে এইবোৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কাৰ্যালয়ত এক উন্নত পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে কাম কৰাৰ পৰিৱেশো ভাল দেখা পাব। ঘৰৰ সম্প্ৰীতি আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব, যাৰ ফলত ঘৰলৈ আহি আপুনি আজি সুখী অনুভৱ কৰিব। আপোনাৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় আপুনি পৰিয়ালত দিবলৈ যত্ন কৰক। ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ ভাল হ'ব। সন্তানৰ পক্ষৰ পৰা আজি কিছু সুখবৰে আপোনালোকক আনন্দিত কৰিব আৰু ইয়াৰ ফলত আপোনালোকে গৌৰৱবোধো কৰিব। গতিকে আপোনালোকৰ সন্তানক আগুৱাই যাবলৈ তেওঁলোকক পৰ্যাপ্ত পৰিমাণে সহায় কৰক আৰু মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ অনাগত দিনবোৰত আৰু অধিক ভাল ফল দেখুওৱাৰ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকৰ আজি কোনো ধৰণৰ মানসিক চাপ প্ৰেমৰ সম্পৰ্কত দেখা পোৱা নাযাব। স্বাস্থ্য আজি ভালেই দেখা যায়। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু এলাহ আৰু অলসতা অনুভৱ কৰিব পাৰে। গতিকে যোগাসন ব্যায়াম আদিত নিয়মীয়াকৈ ৰাখক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পোৱা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দিনটো শান্তিৰে আৰম্ভ হ'ব। নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আজি সুযোগ পাব। ইয়াৰ ফলত আপুনি আজি দিনটো সুযোগবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগিব। সামাজিক সম্পৰ্কৰ পৰিসৰো আজি সম্প্ৰসাৰিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ সমাজত এক ভাল ছবিও প্ৰতিষ্ঠা হ'ব। আৰ্তজনক সহায় কৰিলে আজি আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব আৰু আপুনি কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ নিজৰ কামতো মনোনিৱেশ কৰিব পাৰিব। গতিকে দুখীয়াসকলক সহায় কৰিবলৈ যত্ন কৰক আৰু যদি কাৰোবাক সহায় লাগে তেনেহ'লে তেওঁলোককো সহায় কৰিবলৈ যত্ন কৰক, কিন্তু আপোনাৰ সামৰ্থ্যৰ বাহিৰত সহায় কৰিবলৈ নাযাব, নহ'লে আপোনাৰ নিজৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কিছুমান বেয়া স্বভাৱৰ মানুহে আজি আপোনাৰ সমালোচনা বা নিন্দা কৰিব পাৰে, কিন্তু চিন্তা নকৰিব, আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে তেওঁলোকে। নিজৰ আপুনি ব্যক্তিত্ব বজাই ৰাখক আৰু এইবোৰ যিবোৰ আপোনালোকৰ উৰা বাতৰি বা তেওঁলোকৰ যিবোৰ নেতিবাচক কথা সেইবোৰক আওকাণ কৰি চলক আৰু তেওঁলোকৰ পৰা সংগ লাভ নকৰিব। তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ আজি ক্ষতি নহয়। নিজৰ কামত ব্যস্ত থাকিলে আজি আপুনি উন্নতি দেখা পাব। লগতে যিকোনো ঠাইত ঋণ দিয়া ধন পৰিশোধ কৰাটো আজি নিশ্চিত কৰিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি
দেখা পাব। ব্যৱসায়িক কাম-কাজত কিছু পৰিৱৰ্তন আহিব। আপুনি আপোনাৰ ভাল অভ্যাসেৰে নেতিবাচক পৰিস্থিতিবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব, কিন্তু আপোনাৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ এই সুবিধা আন কোনোবাই ল'ব পাৰে। যিসকল লোকে কৰ্মৰত আছে বা কৰ্মৰত অৱস্থাত আছে তেওঁলোকৰ নিজৰ কামবোৰ অতি সাৱধানে কৰা উচিত, কাৰণ তেওঁলোকৰ কিছু ভুলৰ বাবে তেওঁলোকে উচ্চ বিষয়ৰ পৰাও কিছু কটু কথা শুনিব লগা হ'ব পাৰে। গতিকে সাৱধানে কাম কাজবোৰ কৰিবলৈ যত্ন কৰিব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত সমৰ্পণৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক আৰু অনুশাসিত হৈ থাকিব, আৰু লগতে আপোনাৰ পৰিয়ালতো এক নতুন খবৰে আপোনালোকক আনন্দিত কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে পৰিয়ালত ভালদৰে কটাবলৈ সক্ষম হ'ব। কোনো সদস্যৰ যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সকলো সদস্যই মিলি আপোনালোকে আলোচনাৰ মাধ্যমেৰে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালদৰে গুৰুত্ব দিলে আপুনি পৰিয়ালত শান্তি লাভ কৰিব। অন্যথা পৰিয়ালত যদি নেতিবাচক পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি দূৰত্বৰ সৃষ্টি হ'ব, আৰু ইয়াৰ কাৰণ হ'ব আপোনালোকৰ ইগ'। গতিকে ইগ' নিয়ন্ত্ৰণ কৰি আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হোৱাটো জৰুৰী হ'ব। অলপ অসাৱধানতাই আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। সেইবাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অৱনতি দেখিলে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থকাত সক্ষম হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে আজি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সংবাদ মাধ্যম, বিপণন, অনলাইন আদি কামত মনোনিৱেশ কৰক। এই সময়ত আপোনাৰ বাবে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এইবোৰ কামত যদি আপুনি আজি গুৰুত্ব আৰোপ কৰে তেনেহ'লে আপোনাৰ বাবে উন্নতিৰ সুযোগ আছে। যিকোনো কাম আৰু কষ্টৰ সম্পূৰ্ণ ফলাফল পাবলৈ আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু আপোনালোকৰ আজি গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনাও আছে। গতিকে এইবোৰ যদি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত ৰূপায়ণ কৰে তেনেহ'লে আপুনি ভাল উন্নতি কৰাটো সক্ষম হ'ব। বৰ্তমান সময়খিনি আপুনি সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। এলাহ নকৰিব। আপোনাৰ কামত আপুনি ভালদৰে মনোযোগ দিয়ক, তেতিয়া আপুনি অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিকল্পনা সম্পন্ন কৰিবলৈ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক। কেতিয়াবা অত্যাধিক আত্মবিশ্বাসে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে উন্নতি দেখাৰ লগে লগে আপুনি আত্মবিশ্বাসী হৈ নাযাব। আপুনি এইবোৰ নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব। যি হৈ আছে ভালৰ কাৰণে হৈ আছে, তাতে আপুনি কোনো ধৰণৰ আত্মবিশ্বাসী দেখুৱাৰ প্ৰয়োজনীয়তা নাই। ইতিবাচকতা বজাই ৰাখক, আপুনি সুন্দৰভাৱে চলিবলৈ সক্ষম হ'ব। সন্তানক আজি উপযুক্ত পথ প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ যদি কিবা কাৰ্যকলাপত তেওঁলোকে সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে তেওঁলোকক আপুনি সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু ভৱিষ্যতে তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। ব্যৱসায়ত আজি ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, লগতে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰো সুযোগ পাব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত মনোযোগ দিবলৈ যত্ন কৰিব, আৰু লগতে আপোনাৰ ব্যৱসায়িক উন্নতিও আজি দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাম কাজবোৰ অধিক গুৰুত্ব দিব লাগিব, কাৰণ কোনো ধৰণৰ কাগজ পত্ৰত ভুল হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। গতিকে কামবোৰ কৰোঁতে অলপ সুসংগঠিত হৈ থাকিব। আপোনাৰ পত্নীৰ আত্মবিশ্বাস আৰু সমৰ্থনে আপোনাৰ মনোবল উচ্চ কৰি ৰাখিব, আৰু আপুনি কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে তেওঁলোকৰ সহায়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু কামবোৰতো আপুনি সফলতা লাভ কৰিব। পাৰস্পৰিক সম্পৰ্ক আৰু ঘনিষ্ঠতা আপোনালোকৰ পৰিয়ালত আজি দেখা যাব, আৰু ইয়ে আপোনালোকক মানসিকভাৱে সকাহ অনুভৱ কৰাব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ বৰ্তমান সময়ত কিহৰ প্ৰয়োজন সেই বিষয়ে আপুনি ভালদৰে বুজি লৈ তেওঁলোকক সেই প্ৰকাৰে কামবোৰ কৰিবলৈ যত্ন কৰক, আৰু তেওঁলোকক ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। কোনো কাৰণতে যাতে তেওঁলোকৰ সন্মান হানি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আৰু ইয়াৰ উপৰিও মনোৰঞ্জনৰ কাৰ্যসূচী আজি অনুষ্ঠিত কৰি আপোনালোকে ঘৰতে আনন্দ লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ দূৰত্ব বৃদ্ধি পোৱাৰ ফলত কিছু মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে সমস্যাবোৰৰ সমাধান কৰি ল'লে সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা দুৰ্বলতা আৰু ভাগৰ অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনাৰ এই প্ৰভাৱ কৰ্মক্ষেত্ৰতো পৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব লাগিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এক সুখৰ দিন হ'ব আপোনাৰ বাবে আৰু আপোনাৰ ওচৰত কোনোবা এজনৰ সহায় কৰিলে আপুনি আজি সুখী অনুভৱ কৰিব। গতিকে কোনোবাই যদি সহায়ৰ বাবে আহে তেওঁলোকক আপুনি আওকাণ নকৰিব, তেওঁলোকক পৰ্যাপ্ত পৰিমাণে আপুনি সহায় কৰিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। বৰ্তমান সময়ত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে শিক্ষকৰ পৰা সহায় লোৱাটো ভাল হ'ব। সম্পত্তি কিনাৰ সম্ভাৱনাও আজি আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল প্ৰতিফলনো দেখা যাব আৰু সকলো সদস্যই সুখী অনুভৱ কৰিব। আজি কিছু অৱহেলাৰ বাবে আপোনাৰ জ্যেষ্ঠ লোকৰ খঙৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে এলাহ নকৰি আপোনাৰ কামবোৰ চলাই যাবলৈ যত্ন কৰিব আৰু নিজৰ দক্ষতা বিকাশ কৰিবলৈ। ইয়াৰ ফলত আপুনি আজি কামবোৰ কৰোঁতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপক আজি আওকাণ নকৰিব। তেওঁলোকৰ কাৰ্যকলাপ আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে আপুনি এইবোৰত গুৰুত্ব দিব যাতে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু আজি কোনো ধৰণৰ লেনদেন বা ঋণ লোৱাৰ কাম নকৰিব, নহ'লে আপুনি আজি আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ঋণ গ্ৰহণ কৰাৰ পূৰ্বে আৰু এবাৰ আপোনালোকে বিবেচনা কৰি ল'ব। ব্যৱসায়ত বৰ্তমান আপোনাৰ ইচ্ছা অনুসৰি কাম নহ'ব, কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য আৰু সংযমতা বজাই ৰখাটো আপোনাৰ বাবে উপযুক্ত হ'ব। অনুকূল সময়ৰ বাবে আপুনি অপেক্ষা কৰক। আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰ বাদ দি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অনুকূল সময়ো আহিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে আনন্দ লাভ কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি পৰিৱেশৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ভাল পৰিৱেশ বজাই ৰাখিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। আপোনাৰ জীৱনসংগীৰ লগত আজি কিছু পাৰ্থক্য আহিব পাৰে, যিয়ে আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব। গতিকে আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখক আৰু পৰিয়ালৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। পৰিয়ালৰ সহায় ল'লে আপোনালোকৰ সম্পৰ্কত যি অৱনতি ঘটিছে সেইবোৰ নাইকিয়া হ'ব আৰু সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত আজি আপোনালোকে সময় কটাই কিছু আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ সম্পৰ্কত মধুৰতা দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ গাঁঠিৰ বিষৰ দৰে সমস্যা অনুভৱ কৰিব। গতিকে নিশ্চয়কৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে কিছু সময় হ'লেও নিসংগতাত কটাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ প্ৰভাৱশালী আৰু সন্মানীয় লোকক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ আজি বিশেষ পদবীও লাভ কৰিব পাৰিব। আপুনি পূৰ্বতে পোৱা কিছুমান বাধাৰ আজি আপুনি সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যক্তিগত কামবোৰতো আজি গতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অধিক উন্নত কৰাৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনাৰ স্বভাৱত কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু ইতিবাচক হৈ চলিবলৈ সক্ষম হ'ব। ৰিয়েল ষ্টেটৰ সন্দৰ্ভত চলি থকা কিছুমান বাধা আজি আপোনালোকে গুৰুত্ব সহকাৰে বুজি লওক আৰু সমস্যাবোৰ শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰক। কাৰণ খৰখেদা কৰিলে আপোনালোকৰ ভুল সিদ্ধান্ত হ'ব পাৰে। আজি আপোনাৰ কোনো ঠাই সলনি কৰাৰ বাবে সময় ভাল নহয়। গতিকে যিকোনো সাল সলনি কৰাটো আপোনাৰ বাবে আজি ভাল নহ'ব। গতিকে উচিত সময়ৰ বাবে অপেক্ষা কৰক। ব্যৱসায়ত আজি কিছু উত্থান পতন হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য ধৰি ৰাখিবলৈ যত্ন কৰিব। কাৰখানা বা উদ্যোগ সম্পৰ্কীয় ব্যৱসায়ত কোনো ধৰণৰ নতুন কাম আৰম্ভ কৰাটো ভাল সময় নহয়। গতিকে আপোনালোকে কিছু ধৈৰ্য ধৰাটো এই ক্ষেত্ৰত ভাল হ'ব। নিয়োজিত লোকসকলৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ আজি লাভ কৰিলে তেওঁলোকৰ আজি কিছু আনন্দৰো সৃষ্টি হ'ব আৰু আপোনালোকৰ অফিচতো ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ই আপোনালোকক মানসিকভাৱে সকাহ অনুভৱো কৰাব। বিবাহিত জীৱন সুখদায়ক আৰু সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ভাল কৰি ৰখাত আপোনালোকে ভালদৰে পৰিচালনা কৰাটো সক্ষম হ'ব। আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে আপোনালোকে ক'ৰবালৈ ভ্ৰমণলৈ গ'লে সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু পৰিয়ালৰ মাজত যি সম্পৰ্ক সেইবোৰ আৰু অধিক মজবুত হ'ব।
গতিকে পৰিয়ালৰ সৈতে আপুনি গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰক। সকলো ক্ষেত্ৰতে পৰিয়ালক অগ্ৰাধিকাৰ দিয়ক আৰু যত্ন কৰিব যাতে কোনো ক্ষেত্ৰতে বাহিৰা মানুহৰ যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। প্ৰেমৰ বিষয়ত আজি আপোনালোকৰ অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে প্ৰেমৰ সংগীক আপোনালোকে বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। মানসিক আৰু শাৰীৰিক চাপৰ পৰা আপুনি সকাহ পাবলৈ হ'লে ধৰ্মীয় কাম কাজত কিছু সময় কটাওক আৰু লগতে নিসংগতাত কিছু সময় কটাওক। এনে কৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰাৰ উপৰিও আপোনালোকৰ যিবোৰ মনত প্ৰশ্ন উদয় হৈছে সেইবোৰৰো উত্তৰ পাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘৰ বা ব্যৱসায়ৰ পৰিৱৰ্তনৰ বাবে কিছু পৰিকল্পনা কৰিলে আজি ভাল ফল পাব আৰু এনে কৰাটো আপোনালোকৰ বাবে লাভজনকো হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে ভাল সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়ি যাওক। দুয়োটা ক্ষেত্ৰতে সফল হ'বলৈ আপোনালোকে সক্ষম হ'ব। আপোনাৰ পৰিকল্পিত কাম আৰু ইতিবাচক চিন্তাই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে এক নতুন দিশ প্ৰদান কৰিব আৰু ইয়ে আপোনালোকক মানসিকভাৱে সকাহো অনুভৱ কৰাব। নিজৰ সফলতা দেখুৱাব নালাগে। আপোনাৰ বিশেষ পৰিকল্পনাবোৰ গোপনে ৰখাটোৱে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কোনোবাই ঈৰ্ষাৰ ফলত আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। গতিকে আজি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আজি আপোনাৰ অসাৱধানতাৰ বাবে টকা অপচয় হ'ব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু কোনো ক্ষেত্ৰতে অসাৱধানতা গ্ৰহণ নকৰিব। আৰু আজি অচিনাকি ব্যক্তিক আপোনালোকে বিশ্বাস নকৰিব, কাৰণ আপোনালোকৰ কিছু ইয়াৰ ফলত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত কিছু উত্থান পতন দেখা যাব। ব্যৱসায়িক ব্যৱস্থাটো বজাই ৰখাত আপোনালোকৰ কিছু অসুবিধাৰো হ'ব পাৰে। গতিকে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি এই ক্ষেত্ৰত আলোচনা কৰক। তেওঁলোকৰ যি পৰামৰ্শ হ'ব সেইবোৰো অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰক আৰু লগতে অভিজ্ঞ লোকৰ লগতো কিছু আলোচনা কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতি দেখা পাব। আপোনাৰ ব্যৱসায়িক যিবোৰ ফাইল আৰু নথিপত্ৰ আছে সেইবোৰ সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰক, অন্যথাই সেইবোৰ হেৰুৱালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। নিয়োজিত লোকসকলে অতি সোনকালে লাভ কৰিব নিজৰ আকাংক্ষিত প্ৰকল্প আৰু এই প্ৰকল্পবোৰ লাভ কৰি আপুনি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ উন্নতিও দেখা পাব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্কৰ বাবে ঘৰৰ পৰিৱেশ অধিক সুখদায়ক হৈ পৰিব আৰু আপোনালোকে ঘৰৰ পৰিৱেশ আজি ভালকৈ ৰাখিবলৈ হ'লে ঘৰতে কিছু অনুষ্ঠানৰ আয়োজন কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু লগতে ইজনে সিজনক বিশ্বাসো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ আঁতৰত থাকক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ আপোনাৰ বিষৰ সমস্যাই আপোনাক আজি অশান্তি দিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অতি সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰক আৰু লগতে যোগাসন আৰু ব্যায়ামো কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু খাদ্যাভ্যাসৰ প্ৰতিও আপুনি গুৰুত্ব দিব। বৰ্তমান সময়ত আপোনাৰ খাদ্য সুসংগঠিত কৰি ৰাখিলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি বিশ্বাসে আপোনাৰ নেতিবাচক পৰিস্থিতিকো আপোনাৰ ধনাত্মক শক্তি প্ৰদান কৰিব। গতিকে কোনো ক্ষেত্ৰত যদি প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হয় আপুনি আতংকিত হৈ নপৰিব, সেইবোৰ মোকাবিলা কৰিবলৈ যত্ন কৰিব, কাৰণ আপোনাৰ আজি ইতিবাচক শক্তিয়ে আপোনাক সহায় কৰিব। আপোনাৰ কৰ্ম আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখি চলক, আপুনি নিশ্চিতভাৱে আজি সফলতা লাভ কৰিব। গতিকে কোনো কথাতে আপুনি বিচলিত নহ'ব। আপোনাৰ যি কৰ্মক্ষমতা আছে সেইবোৰ তাৰ ওপৰতে বিশ্বাস ৰাখি চলক আৰু কোনো ক্ষেত্ৰতে আপুনি মানসিকভাৱে ভাঙি নপৰিব। বিত্তৰ লগত জড়িত যিকোনো কাম আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বিত্তৰ লেনদেনৰ ক্ষেত্ৰত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু আজি কাৰো লগত তৰ্কত লিপ্ত নহ'ব, নহ'লে পুৰণি বিবাদবোৰ পুনৰ উত্থাপন হ'ব পাৰে। গতিকে যিমান পাৰে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ বাদ বিবাদত জড়িত নহ'ব। ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ পৰিলক্ষিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত
কিছু গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ পঢ়া শুনা যদি আওকাণ কৰি চলে তেনেহ'লে পৰীক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু বাধা আহিব পাৰে। সম্পত্তিৰ লগত জড়িত আজি ভাল চুক্তি থাকিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। কিন্তু বেছি লাভৰ আজি আশা নকৰিব। বৰ্তমান সময়ত আপোনালোকে অলপ কম আশা কৰাটো ভাল হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ কাম কৰ্মচাৰীৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকেও আপোনালোকক সহযোগিতা আগবঢ়াব। নিয়োজিত লোকসকলৰ কৰ্মক্ষেত্ৰত আজি বেছি কাম কৰাৰ ফলত তেওঁলোকে ভাগৰুৱা অনুভৱ কৰিব। গতিকে সহকৰ্মীৰ পৰা এই ক্ষেত্ৰত যদি সহায় লয় তেনেহ'লে তেওঁলোকে কিছু সকাহ পোৱা দেখা যাব। বিবাহিত জীৱনত সকলোৱে ইজনে সিজনৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ যত্ন কৰিব লাগিব। বিশেষকৈ পৰিয়ালত যদি আপোনালোকৰ যৌথ পৰিয়াল, তেনেহ'লে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাব, আৰু ত্যাগ কৰিব লাগিব। ত্যাগ নকৰিলে আপোনালোকে পাৰিবাৰিক সুখ শান্তি লাভ নকৰে। গতিকে এই কথা মনত ৰাখি চলিব, যাতে আপোনালোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কথাই বেছিকৈ চিন্তা নকৰে। সকলোৰে চিন্তা কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব, আৰু তেওঁলোকে আপোনালোকক পৰ্যাপ্ত পৰিমাণে সহায় সহযোগিতা আগবঢ়াব। আৰু বয়োজ্যেষ্ঠসকলৰ লগত আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকক কোনো ধৰণৰ সন্মান হানি নকৰিব, গুৰুত্ব দিব তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো। দেখিব যে আপোনালোকৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাইছে, আৰু পৰিয়াল আৰু পাৰস্পৰিক সম্পৰ্কতো মধুৰতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি ক'ৰবালৈ যদি যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব, আৰু লগতে আপোনালোকৰ মাজত বিশ্বাসো বৃদ্ধি পাব। স্বাস্থ্য আজি ভালেই দেখা যায়। গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে। গতিকে গধুৰ খাদ্য বেছিকৈ সেৱন নকৰিব। লঘু খাদ্য সেৱন কৰাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নঘটে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ, আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময় ইতিবাচক হৈ আছে। গতিকে পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আপুনি সতেজ অনুভৱ কৰিব, আৰু আপোনাৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব আৰু মানসিক শান্তিও প্ৰদান কৰিব। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে আজি আপোনাৰ কামত সফলতা আনিব। গতিকে আপোনাৰ সামৰ্থ্যৰ শলাগ ল'ব সকলোৱে। গতিকে আপুনি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক। আপুনি দেখিব প্ৰতিটো কাম আপুনি ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। কোনো কাৰণ নোহোৱাকৈ আজি মনত কিছু দুখ অনুভৱ আহিব, কিন্তু নিজৰ মন সুসংগঠিত আৰু নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ দুখে আপোনালোকক প্ৰভাৱ নেপেলায়। নিজৰ খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰি চলক, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰখেদাৰ ফলত নিজৰ কামেই বা ব্যক্তিগত কামতে কিছু বাধা আহিব পাৰে। কোনো আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত তৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত নিজকে সুসংগঠিত কৰি ৰাখিব, কাৰণ তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে, আৰু সমাজতো আপোনাৰ সন্মান হানি হোৱা দেখা যাব। গতিকে বৰ্তমান সময়ত আপুনি শান্ত হৈ থকাটোৱে বেছি ভাল। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৃতিত্বৰ সময় আহি পৰিছে। গতিকে এই সময়ত আপুনি কষ্টৰ নিজৰ শক্তিক মনত ৰাখি চলক আৰু বিশ্বাস ৰাখক। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অতি সোনকালে উন্নতিও দেখা পাব। আৰু মনত ৰাখিব যে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ আজি কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব, নহ'লে আপোনাৰ বজাৰত আপোনাৰ সন্মান হানি হোৱাও দেখা যাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব, আৰু সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিব লাগিব। এনে কৰিলে আপোনালোকৰ কামবোৰ ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব, আৰু আপুনি সফলো হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে আজি বজাৰ আদি কৰিলে আপোনালোকৰ দিনটো আজি ভালদৰে কটাব পাৰিব, আৰু লগতে আপোনালোকৰ পৰিয়ালতো এক আনন্দৰ সৃষ্টি হ'ব। পৰিয়ালৰ সকলো সদস্যই মিলি আজি পৰিয়ালত কিছু ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিলে আপোনালোকৰ পৰিয়ালত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। আৰু আজি সন্তানৰ পক্ষৰ পৰা কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰিব। গতিকে তেওঁলোকক আত্মবিশ্বাস বৃদ্ধি কৰাৰ যত্ন কৰক। ইয়ে আপোনালোকক আৰু অধিক ভাল ফল দেখুৱাব। গতিকে পৰিয়ালৰ প্ৰতিজন সদস্যই আপোনালোকে গুৰুত্ব দিব লাগিব কেনেদৰে পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকে আৰু ইতিবাচক হৈ থাকে। পৰিয়ালত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে নিজেই সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব।
কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, অন্যথা আপোনাৰ পৰিয়ালত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি অধিক মধুৰতা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আৰু অধিক আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ ফলত বা সম্প্ৰীতিৰ ফলত আপোনালোকে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'বলৈ নিদিয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, বিশেষকৈ আপোনালোকৰ খাদ্যাভ্যাসৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰতো কোনো ধৰণৰ বাধা নোহোৱাকৈ আপোনালোকে কামবোৰ কৰি যাবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাৰ উপৰিও দৈনন্দিন আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি মনোযোগ দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।